স্কুল খোলা নাই মানে আমাৰ দুজন টিচাৰ মই ৰান্ধনি হাতত সেইকাৰণে চাবিটো এইখিনিতে বাইদেউৰ সুবিধা হ'বৰ কাৰণে মই ইয়াত দি থৈ গৈছোঁ তাৰপিছত এজন টিচাৰ ট্ৰেইনিঙত আৰু মোৰ মানে আজি ল'ৰা ছোৱালী ৰিংছ ল'বৰ পৰা মই দায়িত্ব দি থৈ গৈছোঁ দাদা দায়িত্ব দি থৈ গৈছোঁ মোৰ দেৰি হৈছে মই গম পাইছোঁ মোৰ আজি এখন মই ইয়াত মিটিং দিছোঁ কাৰণে মোৰ অকণমান দেৰি হৈছে মোৰ দেৰি হৈছে সেইটো মই গম পাইছোঁ মানে অকণমান দেৰি হৈছে চাবিটো খুলি দিয়া নাই 7:30 মই এজন টিচাৰ 7:30 মই মোৰ দেৰি হৈছে মই গম পাইছোঁ মই দুজনী ছোৱালী মই নিজে ৰাখিছোঁ স্কুলখনৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে মই 10টা বজাত নহয় মই চাবিটো লক্ষী বাইদেউৰ হাতত দি থৈ গৈছিলোঁ চৰকাৰী মানে তেওঁ স্কুলৰ মানুহ স্কুলৰ মানুহ আৰু চাবি আহিব লাগে কেইটাত আপুনি 7:30 এতিয়া কেইটা বাজিছে 7:30 বাজিছে এতিয়া ল'ৰা ছোৱালীখিনি বাহিৰত আছে কি ক'ব সেইখিনি মই গম পাইছোঁ সেইখিনি গম পাইছোঁ স্কুল খোলাৰ পিছত ল'ৰা ছোৱালীখিনি ক'ত বহিব মানে এতিয়া গেট চাবিটো খুলিবলৈ মই তেওঁলোকক হেৰি কৰিবলৈ পঢ়াবতো ময়ে লাগিব আৰু দুজনী মানুহ মই দুজনী ছোৱালী চাওক ল'ৰা ছোৱালীখিনিৰ কাৰণে মই ৰাখিছোঁ অংগনবাদী যিখন চাবি দি যায় নহয় ৰান্ধনি বাইদেউৰ ঘৰত মই দি থৈ যাওঁ ৰান্ধনি বাইদেউৰ ঘৰ গেট খুলিবৰ কাৰণে আৰু হলটো খুলিবৰ কাৰণে মাষ্টৰনী কেইটা বজাত আহিব লাগে মাষ্টৰনী 7:30 আহিব লাগে আজি দুজন টিচাৰ ইয়াত দুজন টিচাৰ মই এটা হেড টিচাৰ হিচাপে মোৰ কিছুমান দায়িত্ব থাকে কাম কৰিবলৈ অসুবিধা নহয় নে আপোনালোকৰ অসুবিধা মানে সেইটো মই কমপ্লেইন কৰিছোঁ অফিচত আৰু ইয়াত মই দৰখাস্ত এখন লিখি দিবলৈ কৈছিলে ৰাইজৰ মানুহ যাবলৈ কৈছিলে মই তালৈ যাবলৈও কৈছিলোঁ বিভিন্ন সময়ত অভিযোগ আছে দেৰি হয় স্কুল খোলোতে সদায় মানে মোৰ কিছুমান কাম থাকে নহয় এইটো দুজন আছে দুজনৰ ভিতৰত এজন আহিব লাগে এজনৰ ট্ৰেইনিং তেওঁ ট্ৰেইনিঙত গৈছে আপুনি এজনে পঢ়াই আছে স্কুলত দুজন ছোৱালী মই সেইকাৰণে ৰাখিছোঁ ওচৰৰে কিন্তু অহাটো নাই এতিয়া মই তেওঁলোকক ৰাখিছে নে আপোনাৰ বিঅ' অফিচৰ পৰা নহয় মই নিজাববীয়াকৈ ল'ৰা ছোৱালীখিনিৰ কাৰণে কাৰণ স্কুলত অতখিনি ল'ৰা ছোৱালী দুজন টিচাৰে কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰে আপোনাৰ ঘৰ বাইদেউ মোৰ ঘৰ হাতবৰ শাকপতি নন্দিতা শইকীয়া কোনখন স্কুলত পঢ়ে মই গৌৰবন্ধা প্ৰাথমিক বিদ্যালয় কিমান বছৰ হ'ল আপোনাৰ মোৰ 14 বছৰ হৈ গ'ল আপুনি কোন পদত আছে মই হেড টিচাৰ এতিয়া আমি কি কওঁ আমিতো এনেকৈ কমপ্লেইন দি আছিলোঁ এনেকৈ যেনেকৈ তেনেকৈ থাকে আৰু কি কওঁ 8:30 বাজিবলৈ হ'ল ল'ৰা ছোৱালী গেটৰ বাহিৰত আছে সেইটো আমি কমপ্লেইন এনেও দিছোঁ আগতো দিছোঁ যেনেকৈ তেনেকেই কি ক'ব এইটো কি সদায় হয় নেকি সদায় ধৰক মাজে মাজে হৈয়ে থাকে স্কুলত পঢ়া নহয় পঢ়াও ইমান নাই গুৰুত্ব নাই এটা ছাবজেক্ট ভালকৈ পঢ়া হেমন্ত ছাৰে অলপ আমি মোৰ ল'ৰা পঢ়ি আছে এইটো স্কুলত নামটো কি স্কুলত নাম গৌৰবন্ধা প্ৰাথমিক বিদ্যালয় স্কুল খোলাই নাই কেইটা বাজিছে এতিয়া কেইটা বাজিছে 8:30 মান এনে কেইটাত খুলিব লাগে স্কুল 8:30 তোমালোকে এইটো কি সদায় হৈ থাকে তেনেকুৱা নে আজি হৈছে আকৌ কেতিয়াবা হয় ন কোন জায়গা এইটো গৌৰবন্ধা বিদ্যালয়ত মানে টোটেল ষ্টুডেণ্ট হৈছে 165 কিন্তু আমি বহুতবাৰ বাইদেউক ক'লোঁ কমপ্লেইন কৰিলোঁ কিন্তু মাত্ৰ শিক্ষক মাত্ৰ দুইজনে কেনেকৈ পঢ়ায়
ইয়াত পঢ়া লিখা হোৱা নাই, খেলা ধূলা হৈ আছে। আমি তেওঁক বহুতবাৰ কমপ্লেইন কৰিলোঁ, তেওঁৰ লগত বুজাবুজি কৰিলোঁ, আহি আলোচনা কৰিলোঁ, কিন্তু কৈছে তেওঁ বোলে জনাইছে ওপৰত শিক্ষক শিক্ষয়িত্ৰী। কিন্তু আজি কিজানি 8-9 মাহ ধৰি হ'ব এই দুইজন শিক্ষকে ইয়াত মানে শিক্ষাদান কৰাই আছে। কিন্তু আমি বহুতবাৰ চেষ্টা কৰিছোঁ, আমি এপ্লিকেশ্যনো লিখি দিছোঁ, তেওঁলোকে ভালকৈ বুজাইছোঁ, বাইদেউক কৈছোঁ, কিন্তু বাইদেউ আমাৰ কথা কোনো কেয়াৰেই নকৰে। আৰু তেওঁ দেৰিকৈ আহে, আগতেও দেৰিকৈ আহে। আগতো ৰাইজৰ মানুহে আমাক কমপ্লেইন দিছে, আমিও কমপ্লেইন। আগত যেতিয়া 9টা বজাত স্কুল বহি আছিলে, তেতিয়া তেওঁ 9:30, 10টাত তেনেকৈ আহে। নাম কি? নাম কি আছিল? ৰঞ্জিতা শইকীয়া, নন্দিতা শইকীয়া। আজি দেখিছোঁ স্কুলখনৰ গেট বন্ধ, এতিয়ালৈকে ছাত্ৰ ছাত্ৰী স্কুল নাই। আজি কমপ্লেইন দিয়াৰ কাৰণে আমাক চবে মাতি আনিলে। এক্সিডেণ্ট হ'ব লৈছে ৰাস্তাত, সৰু ছোৱালী এজনী। স্কুল খোলা নাই মানে আমাৰ দুজন টিচাৰ মই ৰান্ধনিৰ হাতত সেইকাৰণে চাবিটো এইখিনিতে বাইদেউৰ সুবিধা হ'বৰ কাৰণে মই ইয়াত দি থৈ গৈছোঁ। তাৰপিছত এজন টিচাৰ ট্ৰেইনিঙত, আৰু মোৰ মানে আজি ল'ৰা ছোৱালী ৰিংছ ল'বৰ পৰা মই দায়িত্ব দি থৈ গৈছোঁ। দাদা দায়িত্ব দি থৈ গৈছোঁ। মোৰ দেৰি হৈছে, মই গম পাইছোঁ। মোৰ আজি এখন মই ইয়াত মিটিং দিছোঁ কাৰণে মোৰ অকণমান দেৰি হৈছে, মোৰ দেৰি হৈছে, সেইটো মই গম পাইছোঁ। মানে অকণমান দেৰি হৈছে, বাইদেউ চাবিটো খুলি দিয়া নাই। 7:30 মই এজন টিচাৰ 7:30 মোৰ দেৰি হৈছে, মই গম পাইছোঁ। মই দুজনী ছোৱালী মই নিজে ৰাখিছোঁ স্কুলখনৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে। মই 10টা বজাত নহয়, মই চাবিটো লক্ষী বাইদেউৰ হাতত দি থৈ গৈছিলোঁ। চৰকাৰী মানে তেওঁ স্কুলৰ মানুহ, স্কুলৰ মানুহ। আৰু চাবি 7:30 এতিয়া কেইটা বাজিছে? 8:30 বাজিছে। এতিয়া ল'ৰা ছোৱালীখিনি বাহিৰত আছে, কি ক'ব? সেইখিনি মই গম পাইছোঁ, স্কুল খোলাৰ পিছত ল'ৰা ছোৱালীখিনি ক'ত বহিব মানে এতিয়া গেট চাবিটো খুলিবলৈ মই তেওঁলোকক হেৰি কৰিব লাগে। পঢ়াবতো ময়ে লাগিব, আৰু দুজনী মানুহ। মই দুজনী ছোৱালী চাওক, ল'ৰা ছোৱালীখিনিৰ কাৰণে মই ৰাখিছোঁ। অংগনবাদী যিখন বাইদেউ আছে তেওঁক চাবি দি যায় নহয়, ৰান্ধনী বাইদেউৰ ঘৰত মই দি থৈ যাওঁ। ৰান্ধনী বাইদেউৰ ঘৰ গেট খুলিবৰ কাৰণে আৰু হলটো খুলিবৰ কাৰণে। মাষ্টৰনী কেইটা বজাত আহিব লাগে? মাষ্টৰনী 7:30 আহিব লাগে। আজি দুজন টিচাৰ ইয়াত, দুজন টিচাৰ। মই এটা হেড টিচাৰ হিচাপে মোৰ কিছুমান দায়িত্ব থাকে কাম কৰিবলৈ। এতিয়া ইমান ষ্টুডেণ্ট, টিচাৰ আছে দুজন, অসুবিধা নহয় নে আপোনালোকৰ? অসুবিধা মানে সেইটো মই কমপ্লেইন কৰিছোঁ অফিচত, আৰু ইয়াত মই দৰখাস্ত এখন লিখি দিবলৈ কৈছিলে, ৰাইজৰ মানুহ যাবলৈ কৈছিলে, মই তালৈ যাবলৈও কৈছিলোঁ। বিভিন্ন সময়ত অভিযোগ আছে দেৰি হয় স্কুল খোলোতে। সদায় মানে মোৰ কিছুমান কাম থাকে। নহয়, এইটো দুজন আছে, দুজনৰ ভিতৰতো এজন আহিব লাগে। এজনৰ ট্ৰেইনিং, তেওঁ ট্ৰেইনিঙত গৈছে। আপুনি এজনে পঢ়াই আছে স্কুলত? দুজন ছোৱালী মই সেইকাৰণে ৰাখিছোঁ, দুজন সেইকাৰণে ছোৱালী মই ৰাখিছোঁ ওচৰৰে। কিন্তু অহাটো নাই। এতিয়া মই তেওঁলোকক ৰাখিছে নে আপোনাৰ বিঅ' অফিচৰ পৰা? বিঅ' অফিচৰ পৰা নহয়, মই নিজাববীয়াকৈ ল'ৰা ছোৱালীখিনিৰ কাৰণে। কাৰণ স্কুলত অতখিনি ল'ৰা ছোৱালী, দুজন টিচাৰে কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰে। আপোনাৰ ঘৰ বাইদেউ? মোৰ ঘৰ হাটবৰ শাকপতি। নন্দিতা শইকীয়া। কোনখন স্কুলত পঢ়ে? মই গৌৰবন্ধা প্ৰাথমিক বিদ্যালয়। কিমান বছৰ হ'ল আপোনাৰ? মোৰ 14 বছৰ হৈ গ'ল। আপুনি কোন পদত আছে? মই হেড টিচাৰ।